নমস্কাৰ মই ঋতুস্মিন শৰ্মা অখিল গগৈৰ আজি শেষ আশাখনো শেষ হৈ গ'ল উচ্চতম ন্যায়ালয় আছিল অখিল গগৈৰ শেষ ভৰসা কিন্তু উচ্চতম ন্যায়ালয়ত আজি অখিল গগৈৰ জামিন নাকচ হ'ল ন্যায়ালয়ে ক'লে যে অখিল গগৈক জামিন দিব পৰা সময় এতিয়া অহা নাই আৰু ইয়াৰ পাছতে আবেগিক হৈ পৰিছে পত্নী গীতাশ্ৰী তামুলী অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে এক আবেগিক পোষ্ট লিখিছে যিটো পোষ্ট এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে তেওঁ লিখিছে বাটবোৰ এতিয়া বন্ধ হৈ আহিছে আমি এটা কলৈ যাম নাগৰিকৰ অধিকাৰ বোলা কথাটো কি হ'ব কলৈ যাব সাধাৰণ মানুহ যি জয়ী হয় তেওঁৰে জয় জয় শক্তিমন্ত হাতে বন্ধ কৰি দিয়া দুৱাৰত মূৰ আফালি থাকিম তেওঁ লিখিছে আপোনালোকৰ কুশল হওক হে শক্তিমন্ত অদৃশ্যসকল where there seems to be no way God will make one এই মুহূৰ্তত সংযোগ স্থাপন কৰিছোঁ আমাৰ সতীৰ্থ জুলি বেজবৰুৱাৰ সৈতে আৰু এই গীতাশ্ৰী তামুলীৰ সেই আবেগ সনা পোষ্ট জুলি কাষলৈ আহিছোঁ জুলি যথেষ্ট আবেগিক যেন লাগিছে অখিল গগৈৰ পত্নীক এই মুহূৰ্তত হয় ঋতুস্মিন শৰ্মা যেহেতু দীৰ্ঘদিন ধৰি আসলতে ন্যায়পালিকাৰ ওচৰত আশা পালি ৰৈ আছিলে তেওঁৰ পত্নী পৰিয়ালবৰ্গৰ লগতে অসমবাসী আৰু আজি যেহেতু শেষ আশা আছিলে আৰু শেষ আশাৰ সময়তো যেহেতু আজি উচ্চতম ন্যায়ালয় যেহেতু নাকচ কৰা দেখা পোৱা গ'ল তাৰ পিছতে আবেগিক হৈ পৰিছে গীতাশ্ৰী তামুলী আৰু গীতাশ্ৰী তামুলীয়ে আচলতে তেওঁৰ পত্নীয়ে অখিল গগৈৰ পত্নীয়ে আচলতে ৰৈ আছিলে সেইটো এটা শেষ আশা বুলি তেওঁ ৰৈ আছিলে কিয়নো উচ্চতম ন্যায়ালয়ৰ ওপৰত সকলোৰে বিশ্বাস আছে তেওঁৰো আছিলে আৰু শেষ আশা বুলি তেওঁ ৰৈ আছিলে কিন্তু আজি যেহেতু তেওঁৰ আচলতে যি আচলতে জামিন নাকচ কৰা হ'ল সেই জামিন নাকচ কৰাৰ পিছতেই গীতাশ্ৰী তামুলীৰ সেই বিশেষ পোষ্টটো দেখিবলৈ পোৱা গৈছিল আৰু তেওঁ এটা কথা উল্লেখ কৰিছে যে যেতিয়া সকলোবোৰ দুৱাৰ বন্ধ হৈ যায় তেতিয়া ভগৱানে এটা ৰাস্তা আচলতে উলিয়াই দিয়ে আৰু বৰ্তমান হয়তো গীতাশ্ৰী তামুলী তেওঁৰ পত্নী আৰু অসমবাসী ৰাইজ সেই যি আচলতে নেদেখাজনৰ যি আচলতে সেই বাটৰ বাবে হয়তো আজি ৰৈ আছে আৰু এটা কথা ক'ব লাগিব যে দীৰ্ঘদিন ধৰি যেহেতু অখিল গগৈ কাৰাৰুদ্ধ হৈ আছে সকলোৱে আশা কৰিছিল যে হয়তো উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলে উচ্চতম ন্যায়ালয় কোনো এক বাট উলিয়াই দিব কিন্তু আজি যেহেতু সেই বাটটো একেবাৰে বন্ধ হৈ যোৱা দেখিবলৈ পোৱা গৈছে এক কথা ক'ব লাগিব যে এতিয়া দীৰ্ঘ সময়ৰ বাবে অখিল গগৈৰ যি আচলতে বাহিৰলৈ অহাৰ যি আশা সেই আশা শেষ হৈ যোৱাৰ দৰে হৈছে আৰু এটা কথা ক'ব লাগিব যে গীতাশ্ৰী তামুলীয়ে যিহেতু যিসকল আচলতে নেদেখাজনৰ অদৃশ্যসকলৰ কথা কৈছে সেই সকলৰ আচলতে বৰ্তমান হাত আছে নেকি তেনেধৰণৰ এক কথা উল্লেখ কৰিব পাৰি বা এক কথা ভাবিব পাৰি অসমবাসীয়ে হয়তো বিচাৰিব কিন্তু বিভিন্ন সময়ত যেহেতু ন্যায়পালিকাই শেষ আশা বুলি ক'ব পাৰি আৰু ন্যায়পালিকাৰ ওচৰত আমাৰো সকলোৰে এতিয়া বৰ্তমান আশা আছে হয়তো গীতাশ্ৰী তামুলীৰো আছে যদিও তেওঁ সেই কথা লিখিছে কিন্তু তথাপিও ভগৱানৰ ওচৰতো তেওঁ এতিয়া বৰ্তমান হাত পাতিছে আৰু ভগৱানৰ ওচৰত তেওঁ এতিয়া এটা কথা কৈছে যে সকলো ফালৰ পৰা যেতিয়া ৰাস্তা বন্ধ হয় ভগৱানে ৰাস্তা উলিয়াই দিয়ে গতিকে শেষ আশা হয়তো তেওঁৰ ভগৱান আৰু ভগৱানে হয়তো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বা পিছত কোনো এক বাট উলিয়াই দিব বুলি বৰ্তমান তেওঁ আশা পালি ৰৈ আছে হয় আজি উচ্চতম ন্যায়ালয়ে তেওঁ জামিন নাকচ কৰিছে আৰু অখিল গগৈৰ জামিন কিয় নাকচ কৰিছে সেই সম্পৰ্কেও সবল যুক্তি আগবঢ়াইছে মহামান্য আদালতে এতিয়া সেই সময় অহা নাই যে অখিল গগৈক জামিন দিব পৰা যায় সেই কথা তেওঁ ব্যক্ত কৰিছে আৰু পৰিয়ালৰ তৰফৰ পৰা অখিল গগৈ পৰিয়ালে বা অখিল গগৈ সংগঠনৰ সতীৰ্থসকলে আশা ব্যক্ত কৰিছিল যে অখিল গগৈ হয়তো আজি জামিন পাব পাৰে কাৰণ শেষ ভৰসা আছিল আৰু আজিও যিহেতু জামিন নাকচ হ'ল গতিকে এই মুহূৰ্তত আশাহত হৈ পত্নী গীতাশ্ৰী তামুলীয়ে এটা আবেগিক ফেচবুক পোষ্ট লিখিছে অৱশ্যে এয়া গীতাশ্ৰী তামুলীৰ নিজা মন্তব্য হয় যিটো মন্তব্য আমি আপোনাৰ লোকক দেখুৱাইছোঁ তেওঁ কি লিখিছে তেওঁ এই জামিন যে নাকচ হ'ল সেইলেও কিছু তেওঁ হয়তো অসন্তুষ্ট যেন লাগিছে আৰু সেই কথাখিনি তেওঁ খুব ভালভাৱে লিখিছে আৰু তেওঁ খুব এগৰাকী ভাল লিখকো হয় তেওঁ কি লিখিছে মই এবাৰ পঢ়ি দিছোঁ আপোনালোকক তেওঁ লিখিছে where
There seems to be no way God will make one. বাটবোৰ এতিয়া বন্ধ হৈ আহিছে, বন্ধ কৰি দিয়া হৈছে। ভাৰতীয় গণতন্ত্ৰত ন্যায় বিচাৰি আমি যাব পৰা শেষ ঠাইকণ আছিল উচ্চতম ন্যায়ালয়। ন্যায়ালয়ে যদি কৈ দিয়ে যে কথা শুনাৰী সময় নাই, শুনাৰ কোনো দৰকাৰ নাই, তেন্তে আমি কলৈ যাম? শক্তিমন্ত হাতে বন্ধ কৰি দিয়া দুৱাৰত মূৰ আফালি থাকিম? প্ৰথমে ৰাজসাক্ষী নামৰ এখন গোপন নাটক, তাৰ পাছত এনে পৰিচয় গোপন কৰা সাক্ষী আৰু ভুল তথ্যৰ আধাৰত উচ্চ ন্যায়ালয়ৰ দ্বাৰা জামিন নাকচ, আৰু এতিয়া নাগৰিকৰ অধিকাৰ বোলা কথাটোৰ কি হ'ব? এয়া গীতাশ্ৰী তামুলীৰ প্ৰশ্ন ফেচবুকৰ জৰিয়তে। কলৈ যাব সাধাৰণ মানুহ? এয়াও তেখেতৰ প্ৰশ্ন। হয়তো আজিৰ পৰা সকলো কথা নকৈ ভাবিব লাগিব। আপোনালোকৰ কুশল হওক সেই শক্তিমন্ত অদৃশ্যসকল। অৱশ্যে শক্তিমন্ত অদৃশ্যসকল বুলি তেওঁ কাক বুজাইছে সেয়া তেওঁ লিখা নাই। যি জয়ী হয় তেওঁৰে জয় জয় হয়। বিধাতা পুৰুষৰ সুদৃষ্টিৰে আপোনালোক একোজন মহান অধিনায়ক। পূবৰ পৰা পশ্চিমৰ পৰা উত্তৰ দক্ষিণ সকলো দিশৰ পৰাই ভকতিৰ অজস্ৰ প্ৰণিপাত। তিনিটা ভাৱবোধক চিহ্ন। আৰু এই পোষ্টটো যথেষ্ট শ্বেয়াৰ হৈছে ছ'চিয়েল মিডিয়াত।